দ্য লৰ্ড। সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। গুৰু মা গুৰু পিতাক সেৱা জনাইছোঁ আৰু লগতে সকলো দাস দাসীকে নমস্কাৰ জনাইছোঁ। মোৰ এটা সাক্ষ্য আছে, সেই সাক্ষ্যটো মই দিবলৈ বিচাৰিছোঁ। যোৱা মঙলবাৰ ৩ তাৰিখে মই মোৰ কৰ্মক্ষেত্ৰৰ পৰা উভতি আহি থাকোঁতে বিপৰীত ফালৰ পৰা এখন JCBয়ে আমি আহি থকা টেম্পুখনত খুব জোৰে খুন্দা মাৰি বহু দূৰ চুচৰাই লৈ গৈ টেম্পুখন ৰাস্তাৰ পৰা তললৈ বগৰাই দিছে। যিফালে মই বহি আছোঁ টেম্পুখন সেইফালেই বাগৰিছে, মোৰ বাওঁফালে বাগৰি গৈছে টেম্পুখন আৰু গোটেই মানুহখিনি আহি মোৰ গাতে পৰিছে। সেই ভয়ংকৰ সময়খিনিত মই কেৱল প্ৰভুক মাতিছোঁ, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। প্ৰভু মোক ৰক্ষা কৰা, মোক বচোৱা। একো দেখা নাই, আন্ধাৰ চব, কেৱল প্ৰভুক মাতিছোঁ। আৰু প্ৰভুৱে সেই ভয়ংকৰ এক্সিডেণ্টটোৰ পৰা আমাক কাকো একো হ'বলৈ নাই দিয়া। মই যিমান বেয়া ঠাইত পৰি গৈছোঁ, মাটিত মোৰ হাতখন পুতি গৈছে, মই উলিয়াব পৰা নাই টানি টানি। মানুহে মোক টানি আছে ওপৰৰ পৰা, কিন্তু মই ওলাই আহিব পৰা নাই। মোৰ হাতখন ক'ৰবাত বজি গৈছে, মাটিত পুতি গৈছে আৰু ক'ৰবাত লাগি ৰৈছে, মানে মোৰ হাতখন ওলাই আহিব পৰা নাই। কিন্তু ইমান ভয়ংকৰ এক্সিডেণ্টটোত মোৰ হাতখনত ক'তো এটা আঁচোৰ নাই, মোৰ গাৰ পৰা ক'তো এটোপাল তেজ নাই। ঈশ্বৰৰ যে আচৰিত কৰ্ম প্ৰভুৱে আমাক দেখুৱাইছে, ঈশ্বৰক ধন্যবাদ দিছোঁ, গুৰু মা গুৰু পিতাক ধন্যবাদ দিছোঁ। এয়াই মোৰ সাক্ষ্য। এটা ভয়ংকৰ দিনৰ পৰা প্ৰভুৱে মোক বচাইছে আৰু সকলোৰে আগত মোক সাক্ষ্য দিব পৰা কৰিছে। তাৰ কাৰণে ঈশ্বৰক মই ধন্যবাদ দিছোঁ। প্ৰেইজ দ্য লৰ্ড।